যেনেকৈ কৰিম তেনেকৈ ভুগিম আমি বহুত ভদ্ৰভাৱে ৰাজনীতি আমাৰো এনেকুৱা নহয় যে আমি বৰ ধাংসল হিচাপে সৰ্বসৰ্বা এজন ৰাজনৈতিক মানুহ সৰ্বসৰ্বা হ'ব পাৰে নেকি এই ভুল কথা এইবিলাক যদি তেওঁ ভাবিছে এইটো ভুল কথা কোনো সাংসদ সৰ্বসৰ্বা নহয় কোনো বিধায়ক সৰ্বসৰ্বা নহয় 5 বছৰৰ কাৰণে তাৰপিছত তোন কুকুৰেও নুফুচে যদি হাৰিবলৈ হয় টিকেট নাপায় ফুচে নেকি ক'বলৈ বেয়া ৰাজনৈতিক মানুহবিলাকে ক্ষণিকভাৱে দম্ভ দেখাই থাকিলে নহ'ব নহয় জনসাধাৰণকে ওপৰত থাকিব পাৰে নেকি কোনোবাই কত মানুহ তেনেকুৱা ৰাজনৈতিক মানুহ জীৱনত বিলীন হৈ গৈছে মানুহৰ লগত কোনো সম্পৰ্ক এটা সময়ত আমি যিবিলাক মানুহ দেখি আমাৰ কলিজা কবি গৈছিলে সেইবিলাক মানুহ আহি আমাৰ ওচৰত কথা পাতি আজি গতিকে এইবিলাক কথা মইতো নাভাবো আমি ৰাজনীতিত বহুত সময়ত আছো মই ৰাজনীতিৰ মানুহ অহংকাৰ কৰিলে মই নিজে চাই থাকো তেওঁলোকক ভাল লাগে আই এনজয় ষ্টেট মই শুনিছো মোৰ ৰাজনৈতিক জীৱনত দীৰ্ঘকাল ধৰি ৰাজনীতিত আছো ছাত্ৰ সংগঠনতো আছো এনেকুৱা কাৰো পৰা পইচা লৈ পোৱা নাই নিৰ্বাচন কেইবাটাতো অৱতীৰ্ণ হৈছো শুভাকাংক্ষীসকলে নিশ্চিতভাৱে সহায় কৰে কিন্তু ইমান পৰিমাণৰ ধন সহায় কোনো কৰা নাই আৰু যিগৰাকীয়ে কৈছে ইমান টকা ল'ব পৰা অৱস্থাত আছে নে মই নাজানো মই নাভাবো যে ইমান টকা তেওঁ আছে গতিকে জনসাধাৰণ মানুহত তেওঁহে হৈছে আমাৰ ৰাজনৈতিক জীৱনৰ কথা মানুহে জানে বহুত সংগ্ৰাম কৰি ঠাইত আহি পাইছো আৰু সংগ্ৰামৰ কথা মানুহে জানে কোনো হেলিকপ্টাৰত আহি পেলাই নমা নাই ৰাজনীতিত মানুহৰ লগত আছো মানুহৰ দুখ সুখৰ কথা কৈছো ইমান পৰিমাণৰ ধন মই একেলগে কেতিয়াও লৈ পোৱা নাই আৰু কাকো জীৱনত কাকো ইমান টকাত মোৰ হৈ দিবলৈও মই কোৱাও নাই এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি ৰাজ্যিক সভাপতি ডাঙৰীয়াক মই এখন পত্ৰ লিখিছো মই কোনোদিন কোনো ধনৰ লেনা দেনা কৰি পোৱা নাই মই আকৌ কওঁ যে নিৰ্বাচনৰ সময়ত কোনোবাই সহায় কৰিছে এইটো এটা বেলেগ বিষয় কিন্তু তেওঁ নিৰ্বাচনৰ সময়তো কোনো সহায় কৰা নাই এওঁলোকৰ নিচিনা মানুহবিলাকে গতিকে মই প্ৰথমতে তদন্তটো বিচাৰিছো ব্যৱস্থা পিছত ব্যৱস্থা ল'বনে নল'ব মই নাজানো কিন্তু তদন্তটো মই বিচাৰিছো এইকাৰণে যে পইচা কেতিয়া দিলে ক'ত দিলে কি কৰিলে তাৰ কিন্তু তদন্ত হ'ব লাগিব কাৰণ আমাৰ যিটো ৰাজনৈতিক জীৱন আছে তেওঁলোকৰ নিচিনা মানুহে আমাৰ ৰাজনৈতিক জীৱনটো নিৰ্মাণ কৰা নাই গতিকে ৰাজনৈতিক জীৱনটোত তেওঁলোকে চেকা লগাম বুলি কেজুৱেলিও আচলতে ক'ব নালাগে টেলিফোনিক বাৰ্তালাপেই হওক বা য'তে নহওক নিয়মমতে মইতো ক্ৰিমিনেল কেছে ফাইল কৰিব লাগিছিল কিন্তু তদন্তটো হৈ লওক মই এইটো এনজয় এইকাৰণে কৰিছো মোৰ শুভাকাংক্ষী সকলোৱে জানে ধনৰ লেনাদেনাৰ ক্ষেত্ৰত মই স্পষ্ট ঠিকা মই নিদিওঁ ঠিকাদাৰসকল মোৰ ওচৰলৈ নাহে বাকী 2 নম্বৰী কামত মই নাই চিধা